নমস্কাৰ, আজি আমি জানিম কেনেধৰণে সেৱা সেতু বা ARTPS পোৰ্টেলত নতুন একাউণ্ট ৰেজিষ্টাৰ কৰিব পাৰি। তাৰ ষ্টেপ বাই ষ্টেপ আমি জানিম। এই ৱেবছাইটত অসমৰ সকলো ধৰণৰ চাৰ্টিফিকেট যেনে কাষ্ট চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট, PRC চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ইত্যাদি আমি নিজৰ মোবাইলৰ সহায়ত বা লেপটপত ঘৰতে বহি অনলাইন কৰি ল'ব পাৰিম। ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে নিজৰ মোবাইল বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি টাইপ কৰিব সেৱা সেতু বা ARTPS লিখি সাৰ্চ কৰি দিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। ইয়াৰ পিছত আমি সোঁফালে ওপৰত লগইন এণ্ড ৰেজিষ্টাৰ তাত গৈ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যন ওলাব। প্ৰথম যি অপশ্যন আছে চিটিজেন, আমি চিটিজেনত ক্লিক কৰিম। ইয়াৰ পিছত এলাউ কৰিম এইটো লোকেশ্যন। ইয়াৰ পিছত লগইন পেজখন ওলাব। এনেদৰে আমি লগইন নকৰোঁ, নতুনকৈ একাউণ্ট খুলিম। তলত লিখা আছে নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন, তাত গৈ ক্লিক কৰিম। ইয়াৰ পিছত এনেদৰে ফৰ্মখন ওলাব। প্ৰথমে মোবাইল নম্বৰ লিখিব দিব। মোবাইল নম্বৰটো লিখি ল'ব নিজৰ। তাৰপিছত জেনেৰেট OTP ক্লিক কৰি দিব। OTP মোবাইললৈ আহিব। সেই OTPটো ইয়াত বহাই দিব। তাৰপিছত ভেৰিফাই OTP ক্লিক কৰি দিব। ইয়াৰ পিছত OTP ভেৰিফাই ছাকচেছফুল আহিব। তাৰপিছত গিভেন নেম, নামটো লিখিব দিব। আপোনাৰ নামটো লিখিব লাগিব ইয়াত, সম্পূৰ্ণ নামটো। তাৰপিছত অলপ জেণ্ডাৰ চিলেক্ট কৰিব আহিব। তাত মেল ফিমেল যি হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো লিখিব ইয়াত। প্ৰথমতে ডেটটো লিখিব, তাৰপিছত মান্থটো চিলেক্ট কৰিব, মাহটো, তাৰপিছত জন্ম চনটো, তাৰপিছত পাৰ্চনেল মেছেজ। ইয়াত নামটো লিখি দিব। তলত ইউজাৰ নেমটো লিখি দিব। নিজৰ নামটো লিখি ইউজাৰ নেমৰ নিজৰ নামটো স্পেচ নোহোৱাকৈ সম্পূৰ্ণ নামটো লিখি দিব, স্পেচ নিদিব মাজত। ইয়াৰ তলত তাৰপিছত পাছপৰ্ট লিখিব আহিব, পাছপৰ্টটো লিখি দিব। পাছৱৰ্ডটো নিজৰ নামটো লিখি প্ৰথম আখৰটো কেপিটেল দিব, বাকীকেইটা স্মল লেটাৰ দিব। তাৰপিছত কিবা চিম্বল দিব, যেনে @ বা অব্লিক তেনেকুৱা দি নিজৰ জন্ম চনটো লিখি দিব তাত। এইটো পাছপৰ্ট হ'ব আপোনাৰ পাছৱৰ্ড। তলতো সেই ঠিক একেদৰে লিখিব। তাৰপিছত তলত কেপচা কোডটো লিখিব দিব। যোগ বিয়োগ অংক লিখিব দিব, কৰিব দিব। এইটো লিখি ইয়াত বক্সটো থাকিব আই কনচাৰ্ন টাৰ্ম এণ্ড কণ্ডিশ্যন, এইটো ৰাইট চিন কৰি দিব, টিক কৰি দিব। তাৰপিছত একচেপ্ট কৰিব টাৰ্ম এণ্ড কণ্ডিশ্যন, তাৰপিছত চাইন আপ কৰি দিব। এইটো ছেভ কৰি থ'ব, পাছৱৰ্ড এণ্ড ID এইটো পাছৱৰ্ড কৰিব, ছেভ কৰিব। তাৰপিছত এনেদৰে ওলাব, এইটো ডিছমিছ কৰি দিব। তাৰপিছত বেলেগ এটা পেজলৈ লৈ যাব। এই পেজত ডিজিলকাৰৰ একাউণ্ট কানেক্ট কৰিব কৈছে, গতিকে আমি নকৰিলেও এতিয়া, গতিকে স্কিপ নাও কৰি দিব। আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰে, ডিজিলকাৰৰ লগত লিংক কৰিব পাৰে ID-টো, নহ'লে স্কিপ নাও কৰি দিব। ইয়াৰ পিছত সেৱা সেতু পৰ্টেলত সম্পূৰ্ণৰূপে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। ইয়াত আপোনালোকে যিকোনো ধৰণৰ ছাৰ্ভিচ ইয়াত চাব পাৰে। সকলো ধৰণৰ ছাৰ্ভিচ আপোনালোকে অলপ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব ইয়াতে। ছাৰ্ভিচত ক্লিক কৰি ছাৰ্ভিচবোৰ আপোনালোকে চাব পাৰে, কি কৰিব পাৰে। ইয়াত 100কৈও ওপৰত ইয়াত ছাৰ্ভিচ আছে চাৰ্টিফিকেট এপ্লাই কৰা। সেই সকলোখিনি আপোনালোকে কৰিব পাৰিব নিজৰ মোবাইলৰ সহায়ত বা লেপটপৰ সহায়ত। ইয়াৰ পিছত আমি চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব পাৰি, যেনেদৰে কাষ্ট চাৰ্টিফিকেট, PRC, এমপ্লয়মেণ্ট এক্সচেঞ্জ, এই সকলো ধৰণৰ চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব পাৰি তাৰ বিষয়ে পিছত
আমি আকৌ শিকিম। গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।